আমাৰ দোকানৰ ওচৰতে আমাৰ এটা সোণাৰী পঞ্চায়ত আছে, গাঁও পঞ্চায়ত মানে আজি এসপ্তাহমান হ'ল মানুহটা মানে অসুস্থ হৈ পৰি আছে। আমি দেখা পাওঁ, আমি তাতে দোকান কৰোঁ। তো কালি মানে আমাৰ চকুত পৰিল আৰু পিছত আমাৰ যুৱ সমাজকেইটা ল'ৰাকেইটা সিহঁতক লৈ আনি হেনা আমি হস্পিটেলত এডমিশ্যন কৰিছোঁ। আৰু তাৰ কোনো খবৰ পোৱা নাই, আমি তাৰ ঘৰৰ মানুহৰ লগত কোনো নাই, যোগাযোগ নাই, তাক চিনিও নাপাওঁ আমি। তো তেওঁৰ নামটা বোলে আহমদ আলী কৈছে তাই। তো আমি আমাৰ সোণাৰী আৰক্ষী থানাকো কৈছোঁ, কৈ হেনা আপোনাৰ পেৰেছৰ যোগেদি আপোনাৰ পেৰেছৰ গৈছিল, তাতে পেৰেছৰ যোগেদি ইয়াতে লৈ আহিছোঁ। যদি কোনোবাই তাৰ কোনো সন্ধান পায় আপোনাৰ পেৰেছৰ যোগেদি তাক লৈ গ'লে হ'ল, আৰু আপোনাৰ নম্বৰটো দি দিব তাক। আৰু লখিমপুৰ চিকিৎসালয়ত চিকিৎসাহীন হৈ আছে আৰু এতিয়ালৈকে সুস্থ আছে। ৰাতি আমি এডমিশ্যন কৰিছোঁ, আগত সুস্থ ৰাতি পুৱাতে আমি আহি ৰাতিপুৱাতে আহি অলপ সুস্থ দেখা পাইছোঁ আৰু কিবা ৰিপৰ্ট পৰীক্ষা কৰিব দিছে। আজি আমি বিলাটটা দিছোঁ, কালি ৰিপৰ্টটা ওলাব তাত। এজন মানে সোণাৰী বজাৰত বহুত দিনৰ পৰা ঘূৰি আছে। আমি লক্ষ্য কৰা মতে ৩-৪ মাহমান হ'ল ঘূৰি আছে। মানুহটোৰ কোনো আত্মীয় ৰিচ নাই, খা খবৰ লোৱা মানুহ নাই। বজাৰত এনে গাছৰ তলত শুই থাকে ৰাতি, এই ঠাণ্ডা দিন আহি আছে, মানে বহুত অসুবিধা হৈ আছে। মানুহটো হঠাৎ কৰি এই 2 দিনমান আগত এসপ্তাহমান আগত অসুস্থ হৈ তাৰপিছত মানে দেখা পালোঁ। তাৰপিছত আমি লক্ষীপুৰ অসামৰিক চিকিৎসালয় লৈ আহিছোঁ। আমি যুৱককেইটা লগ লাগি লৈ আহিছোঁ। তাৰপিছত আমাৰ সোণাৰী আৰক্ষী ছাৰক অৱগত কৰা হৈছে। যদিও মানুহটোৰ কোনো গাৰ্জিয়ান থাকে, কোনোবা যদি দেখা পায়, আমাৰ সোণাৰী আৰক্ষীৰ লগত যোগাযোগ কৰিলে হ'ল, আমাৰ লগতো যোগাযোগ কৰিলে হ'ল। তাৰপিছত লক্ষীপুৰ হস্পিটেলত যিহেতু এডমিট কৰিছোঁ, আজি ৰাতি আনি এইখিনি মানে যোগাযোগ কৰিলে হ'ল। ইয়াতে মানুহজনৰ শাৰীৰিক অৱস্থা এইকেইদিন একদম বেয়া আছিল। ৰাতি আনাৰ পিছত মানে মানুহটো এতিয়া সুস্থ হৈছে, অলপখিনি সুস্থ পাইছে। এতিয়া মানুহটো যেতিয়া সুস্থ আছিল তেতিয়া মানুহটো কৈছে যে আমাৰ ঘৰ চৰত কিবা এটা চৰ বুলি কৈছে, বাঘপৰা বুলি চৰ বুলি কৈছে। আহমদ বুলি কয়, মানুহ নাম ফুল নাম নাজানে, আহমদ বুলি কয়। মানুহটো তেখেতক কৈ থাকে যে আমাৰ ল'ৰা ছোৱালী 4টা ল'ৰা ছোৱালী, কিন্তু এতিয়ালৈকে কোনো পোৱা নাই। পৰিয়ালকে যদি কোনো দেখা পায়, মানুহ হিচাপত মানে মানুহটোক অলপ চোৱা চিতা কৰাৰ কাৰণত আহি লৈ যাওক। মানে বহুত অসুবিধা হৈ আছে, মানুহটোৰ মানে দেখি বহুত বেয়া লাগে। সেইকাৰণে আমি মানুহ হিচাপত মানুহটোক লৈ আহিছোঁ, মানৱতাৰ খাতিৰত মানুহটোক লৈ আহিছোঁ। মানে ইমান মানে মানুহৰ কষ্ট দেখি ভাল নালাগে, কোনোবাৰে ভাল নালাগে, কিন্তু বিশেষকৈ আমি যুৱককেইটা লগ লাগি লৈ আহিছোঁ। বেয়া লাগিছিল, সেইকাৰণে লৈ আহিছোঁ। আপোনালোকৰ যদি কিমান আপোনালোকৰ নিউজত যদি কোনো থাকে, মানুহটোৰ লগত নিউজৰ দ্বাৰা যদি কোনোবা থাকে, আহি হেনে মানুহটোক অলপ লৈ গ'লে ভাল হ'ব। মানুহটো অলপ তাতে শান্তি পাব। এটা মানুহটো যিকেইদিন জীয়াই থাকিব সেইকেইদিন শান্তি পাব। মানসিক বিকাৰগ্ৰস্ত আছিল, অলপ মানসিক বিকাৰগ্ৰস্ত আছিল। দোকানী গিলা যি দিছে সিয়ে খাইছে। মানুহটোক মানে খোৱাব কাৰণে মানুহ নাই। একজেক্টলি মানে ডাইৰেক্ট কোনোবা এটা যিকোনো মানুহৰ এটা নিৰ্দিষ্ট থাকে, আমাৰ মানুহ 65 মান হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ।